Hello everyone, নমস্কাৰ মই ডক্টৰ ডলি সো আজি মই আপোনালোকক ভিজন টেষ্টিংটো কেনেকৈ কৰে সেই বিষয়ে ক'ম আপোনাৰ কমপ্লেইন এনেকুৱা হ'ব পাৰে যে আপুনি ওচৰৰ বস্তুটো দেখাত কম হৈছে কিন্তু মই দূৰৰটো দেখিয়ে থাকো বুলি ভাবে কিন্তু কেতিয়াবা কি হয় আপোনালোকে যদিও দূৰৰ বস্তুবিলাক ভালকৈ দেখি আছে বুলি ভাবে আপোনাৰ প্ৰপাৰ ভিজন টেষ্টিংটো তেতিয়াহে হ'ব যেতিয়া আপুনি এটা এটা চকুৰ ভিজনটো চাব কাৰণ আমি দুইটা চকুৰে যেতিয়া চাই থাকো তেতিয়া হয়তো আমি ভালে দেখি থাকিব পাৰো কিন্তু যেতিয়া আমি এটা এটা চকুৰে চাম এটা চকু অক্লুড কৰি কিনে চাম তেতিয়া দেখা যায় যে কেতিয়াবা এটা চকুৰ আনটো চকুতকে ভিজনটো কম থাকিব পাৰে সো কি হয় নৰ্মেল ভিজনটো আমি সাধাৰণতে 6/6 বুলি কাউন্ট কৰো এই 6/6 মানে কি হয় আমাৰ এখন ভিজন চাৰ্ট থাকে সেই ভিজন চাৰ্টখন আমি পেশেন্টক আমি এটা ৰুমত বা যেনেকে আমি এক্সামিনেশ্যন কৰো 6 মিটাৰ ডিষ্টেন্সত বহিবলৈ দিওঁ আৰু সেই 6 মিটাৰ ডিষ্টেন্সৰ পৰা সেই ভিজন চাৰ্টখন আমি পেশেন্টক পঢ়িব দিওঁ সো সেই পঢ়িব দিলে তেওঁ কেনেকৈ আখৰবিলাক পঢ়িব পাৰিছে সো মোৰ এইখন হৈছে এখন য'ত পেশেন্ট বহে আৰু আগত এখন ভিজন চাৰ্ট আছে আজিকালি কি হৈছে আগতে যোনবিলাক ষ্টেণ্ডাৰ্ড চাৰ্ট আছিলে তাত আমি 6 মিটাৰ ডিষ্টেন্সতে আমি পেশেন্টক বহাইছিলো কিন্তু আজিকালি কি হয় আমি যেহেতু ইলেকট্ৰনিক ডিজিটেল মানে ভিজন চাৰ্টস আহি গৈছে তো তাতে আমি ডিষ্টেন্সটো এডজাষ্ট কৰি ল'ব পাৰো কিন্তু প্ৰেক্টিকেলি ষ্টেণ্ডাৰ্ড হিচাপে এজন পেশেন্টক 6 মিটাৰ ডিষ্টেন্সত বহাই কেনে আমি ভিজন চাব লাগে সো সেইমতে এগৰাকী মানুহে বা এগৰাকী পেশেন্টে কেনেকৈ কিমানখিনি পঢ়িব পাৰিছে সেইমতেহে আমাৰ ভিজনটো একচুৱেলি কেলকুলেট কৰা হয় কিন্তু বহুত মানুহে এনেকৈ কয় মই দূৰতো দেখিয়ে আছো কাৰণ দুইটা চকু যেতিয়া আপুনি মেলি দিয়ে তেতিয়া হয়তো আপোনাৰ ভিজনটো ভাল থাকিব পাৰে কিন্তু এটা এটা চকু চালে কেতিয়াবা ভিজনটো কম থাকে সেইকাৰণে প্ৰপাৰ ভিজন টেষ্টিংটো ইম্পৰ্টেণ্ট হয় কাৰণ কেতিয়াবা কি হয় অলপ ভিজন কেতিয়াবা চশমা পাৱাৰে সেই ভিজনটো আহি যায় কিন্তু কেতিয়াবা চশমা পাৱাৰত নাহে আৰু তাৰ বিভিন্ন কাৰণ হ'ব পাৰে যেই ধৰণে লেন্সত কেটৰেক্ট পৰিলে হ'ব পাৰে বা ৰেটিনেল প্ৰব্লেম হ'ব পাৰে ডায়াবেটিছ হ'ব পাৰে সো সেইকাৰণে আপোনালোকে ঘৰত থাকিলেও আপোনালোকে এটা চকুৰে আপোনালোকে যেতিয়া আপোনাক নিজে টেষ্টিং কৰি চাব বা ভিজনটো অকমান কম হোৱা যেন দেখে তেতিয়া আপোনালোকে পৰীক্ষা কৰি ডক্টৰৰ ওচৰত গৈ আপোনালোকে কনসালটেশ্যন ল'ব পাৰে বা দেখুৱাব পাৰে সেইদৰে আপোনালোকে নিজে ঘৰতো গম পাব যে আপোনালোকৰ ভিজনটো কমিছে সেই ভিজনৰ প্ৰব্লেম বিভিন্ন ধৰণৰ থাকে কিছুমান মানুহৰ অকল ওচৰৰটো দেখাত প্ৰব্লেম হ'ব পাৰে কিছুমানৰ দূৰৰ ওচৰ দুইটা পাৱাৰে লাগা হয় দুইটাৰতে প্ৰব্লেম হ'ব পাৰে কিছুমানৰ অকল দূৰৰ বস্তু দেখা নাপায় ওচৰৰ ঠিককৈ থাকে সো বিভিন্ন ধৰণৰ ভিজন প্ৰব্লেম থাকে সো আপোনালোকৰ ভিজনটো ঠিক আছে নে নাই কেনেদৰে পৰীক্ষা কৰিব সেই বিষয়ে মই আজি ক'লো যে আপোনালোকে ঘৰতে দুইটা চকুৰে কিবা এটা বস্তু চালে আমাৰ দুইটা চকুৰে আপুনি এটা চকু যদি আপোনাৰ ভাল হৈ আছে আপোনালোকৰ দৃষ্টি ভাল আছে তেতিয়াহ'লে আপোনালোকে ভালে দেখিব কিন্তু কি হয় এটা এটা চকু আমাৰ যেহেতু চকু দুটাৰে ভিজন হেৰিটো বেলেগ থাকে সো আমি এটা চকু এনেকৈ বন্ধ কৰি আৰু আনটো চকু এনেকৈ বন্ধ কৰি দুইটা বেলেগকৈ ভিজনটো টেষ্ট কৰিব লাগে সো ঘৰতেও আপোনালোকে এনেকৈ নিজৰে পৰীক্ষা কৰি চাব পাৰে আপোনালোকৰ ভিজনটো প্ৰপাৰ আছে নে নাই আপোনালোকে 6 মিটাৰ ডিষ্টেন্সত এটা ডাঙৰ এটা আখৰ চাই বা ডাঙৰ হেনেকে চাব পাৰে কিন্তু আমি ইউজুৱেলি আমাৰ কিছুমান পাৰ্টিকুলাৰ চাৰ্টস থাকে সেই চাৰ্টছত বেলেগ ডিষ্টেন্সত কোনটো কিমান লাইন কেনেকৈ পঢ়িব পাৰিছে আমি তেনেকৈ চাওঁ সো মই এনে থুলমূলকৈ মই দেখাই দিছোঁ এইটো এটা মোৰ ৰুম য'ত 6 মিটাৰ ৰুম নহ'লেও চলি যায় কাৰণ আজিকালি আমাৰ হাতত ডিজিটেল আমাৰ ভিজন চাৰ্ট থাকে এইখন হৈছে ভিজন চাৰ্ট আৰু এইফালে হৈছে বহি পেশেন্টে আমি এটা এটা চকু দি এনেকৈ চাওঁ সো এয়াই হৈছে ভিজন টেষ্টিং